এখন হৈ গ'ল চাৰ্টিফিকেট আৰু এইটো হৈ গ'ল মেডেল। তো মই লৈ আহিছোঁ এইখন গাড়ী আৰু সময় হ'ল এতিয়া 4:30। আজি ৰাস্তাত সৰু গাড়ী দেখাই নাই, চব এনেকুৱা ডাঙৰ ডাঙৰ গাড়ী ছুপাৰবিলাকে দেখিছোঁ, চব মিটিঙলৈ অহা। অকণমান এনেকৈ ৰৈ দিলে হয়নে নহয় মানুহটো? তো আজি এইটো ৰাস্তাটো ভিৰ ভাৰ যথেষ্ট বেছি আৰু গাড়ীবিলাক এইফালে যাবলৈ দিয়া নাই, গাড়ীবোৰ যাবলৈ দিছে আমগুৰি হৈ যাব লাগিব, কাৰণ চলি আছে মিটিং। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ কাৰণে তাত মিটিং থকাৰ কাৰণে কি হৈছে, ৰাস্তাটো এই চাইডটো ব্লক কৰিয়ে দিছে, যিমান গাড়ী আছে আমগুৰি হৈ গৈছে। তো তিয়কৰ পৰা মানে ইটো চাইডলৈ যাবলৈ দিয়া নাই। চ' সেই ৰাস্তাটো মই এতিয়া আমগুৰি হৈ আহিলোঁ। চ' এই ৰাস্তাটো এইফালে যথেষ্ট ভিৰ আজি আৰু এতিয়া সময় হ'ল এটালৈ মাত্ৰ 20 মিনিট আছে। মই ঘৰৰ পৰা ওলাইছিলোঁ 11টা বজাত, তো যথেষ্ট সময় লাগিয়ে গ'ল। কেইবাদিনো ধৰি গা মনবিলাক অলপ ভাল লাগি থকা নাছিলে, চ' ভাবিলোঁ অলপ ওলাই যাওঁ, অলপ ফুৰিবলৈ যাওঁ। আৰু কথা হ'ল কি, অকল ডিউটি আৰু ঘৰ গৈ এনেকৈ থাকি মানে অলপ মন চনবিলাক বেয়া হৈ গৈছিলে, বহুত দিন কেনেকৈ ওলাই মেলি চোৱাও নাছিলোঁ। চ' ভাবিলোঁ আজি ওলাই যাওঁ, আজি শনিবাৰো হয়। ওলাই আহিলোঁ আৰু মই আজি গাড়ীখন লৈ আহিছোঁ, এখন মাৰুতি 800খন লৈ আহিছোঁ। আৰু এই গাড়ীখন 15 বছৰ হৈয়ে গ'ল, আৰু 15 বছৰ হৈ গ'ল যদিও আজিলৈকে এখন যোৰহাট তিতাবৰ অকল শিৱসাগৰলৈকে গৈছে, মানে 200 কিলোমিটাৰ পূৰাকৈ চলা, 200 কিলোমিটাৰ মানে এদিনত চলা নাই। তো এতিয়ালৈকে প্ৰায় চলিছে 44,000 45,000ৰ ওচৰা-ওচৰি চলিছে। তো আজি ভাবিছোঁ এইখন লৈ যাওঁ, অলপ দূৰলৈকে যাম এইখন লৈ। তো ওলাই মেলি আহিছোঁ আৰু আজি ৰাস্তাত সৰু গাড়ী দেখাই নাই, চব এনেকুৱা ডাঙৰ ডাঙৰ গাড়ী ছুপাৰবিলাকে দেখিছোঁ, চব মিটিঙলৈ অহা। এই দেখিছে পূৰা লাইন পাতি পাতি আহি আছে। চ' উইংছ অফ হাজৰিকাৰ যিখন প্লেনখন আনিছিলে, সেই প্লেনখন হৈ গ'ল সেই তাত আছে পেট্ৰল পাম্পটোৰ বেক চাইডে, আৰু হয়তো এই ৰিজৰ্টখন চাগে ইয়াতে খুলিব। তো সময় হৈ গ'ল এতিয়া 2:20 আৰু মই আহি পালোঁহি বহ্নিবান বুলি ধাবা এখন। এই মৰাণ পাৰ হৈ আছে আৰু কথা হ'ল কি, যথেষ্ট ভোকো লাগিছে আৰু ইয়াত খানাটো বৰ বেয়া নহয়, ভালে খানা দিয়ে আৰু বহুত সময় ৱেইটো কৰিব নালাগে। তো ইয়াতে ভাতকেইটা খাই লৈ আকৌ ওলাই দিম আৰু। তো আহি গ'ল মোৰ নিৰামিষ থালি অৰ্ডাৰ কৰিছোঁ, কাৰণ বৰ গধুৰকৈ খাবলৈ মন নাই, গাড়ী চলাই গৈ থাকিবলৈ নহ'লে টোপনিয়ে ধৰিব। চ' পটাপট খানাটো খাই লওঁ। ভাতকেইটা খাই লাহেকৈ এতিয়া বহ্নিবান ধাবাৰ পৰা ওলাই আহিলোঁ আৰু সময় হৈ গ'ল এতিয়া আছে 3টালৈ মাত্ৰ 15 মিনিট আৰু লাহে লাহে এতিয়া গৈ থাকোঁ। মই ক'লৈ গৈ আছোঁ কি কথা মই আপোনালোকক কোৱাই নাই, মই গৈ আছোঁ একচুৱেলি অৰুণাচললৈ। মই তালৈ ওচৰলৈ গৈ আছোঁ আৰু তাইও গম নাপায় যে মই তালৈ গৈ আছোঁ। তো মই লৈ আহিছোঁ এইখন গাড়ী আৰু সময় হ'ল এতিয়া 4:30 আৰু মাকুম বাইপাছ মই পাৰ হৈ আহিলোঁ। তো আৰু 65 কিলোমিটাৰমান আছে। তো গৈ আছোঁ, ভাগৰ লাগিলে অলপ মুখখনো ধুই ল'লোঁ। এই মাকুম বাইপাছটো এটা কথা এটা হয়, এই চব ঠিক আছে, খালি ৰাস্তাটোতে স্পীড ব্ৰেকাৰ বহুত আছে আৰু স্পীড ব্ৰেকাৰ এই সৰু সৰুকৈ যে বহুত স্পীড ব্ৰেকাৰ একেলগে থাকে তেনেকুৱা ধৰণৰ স্পীড ব্ৰেকাৰ আছে। তো এই সৰু গাড়ীবোৰ অকণমান দিগদাৰ। আৰু এই গাড়ীখন হৈ গ'ল তন্ময় দেউতাৰ গাড়ী হয় আৰু বহুত দিন গাড়ীখন তেনেকৈ নচলে, মানে গাড়ীখন আপোনাৰ মেক্সিমাম টাইম গেৰেজতে থাকে। তো মোৰখনো ছাৰ্ভিচিং দিব লগা হৈ আছিলে, তো মই মোৰখন নানিলোঁ, মই বোলো এইখনকে লৈ যাওঁ। তাৰ পৰা কোনো প্লেনিং নাছিলে, কালিলৈকে একো প্লেনিং নাই। আজি ৰাতিপুৱা প্লেন কৰিলোঁ, নাই বোলো ওলাই যাওঁ, মন চন ভাল লাগিব অলপ, মন চনবোৰ বেয়া লাগি আছিলে, অলপ ফুৰিবলৈ গ'লে মেলিলে মনবোৰ ভাল লাগে আৰু। তো সেইকাৰণে গুচি আহিলোঁ ওলাই। বাকী এতিয়া আৰু 60 কিলোমিটাৰমান আছে আৰু বহুত বেছি দূৰ নাই, 6:30 মানত পাই যামগৈ আৰু। এতিয়া গৈ আছোঁ আৰু। তো বতৰো বেলি সোমালে আৰু বেলি, তো এতিয়া অলপকৈ আন্ধাৰ হ'বলৈ ধৰিছে আৰু। তো এতিয়া আহি পাই গ'লোহি কাকপথাৰ পালোহি। তো কাকপথাৰৰ পৰা বহুত বেছি দূৰ নাই আৰু কাকপথাৰ পালোহি মানে আৰু পালোহি নিচিনা ফিল আহিয়ে যায়। তো ফাইনেলি আহি পাই গ'লোহি অৰুণাচল গেটৰ ওচৰ পালোহি। তো এতিয়া পাৰ্মিটটো বনাই ল'ব লাগিব এইখিনিতে। গাড়ীখন ৰখাওঁ, টাইম মোৰ বৰ বিশেষ হোৱা নাই, এতিয়া 5:30 হ'ল, সুন্দৰ টাইমতে পাইছোঁহি। তো পাৰ্মিট বনাই ল'লোঁ আৰু। তো এতিয়া যাওঁ। পাৰ্মিট দেখাব লাগিব, সেই আগত দেখাব লাগিব। তো মই বৰ্তমান আহি তন্ময় ৰুমৰ ওচৰ পাই গ'লোহি, কিন্তু তাই এতিয়ালৈকে গম নাপায় যে মই আহি আছোঁ। আৰু কথা হ'ল কি, এই যে সন্মুখত দেখিছে সেইটোৱে হৈ গ'ল তাইৰ ৰুম। এতিয়া মই ভাবি আছোঁ মই গাড়ীখন আঁতৰতে ৰাখি মই দৰ্জা নক কৰিম। তো ৰিয়েকশ্যনটো চাব লাগিব, কেমেৰা এই গাড়ীতে লাগিয়ে থাকিব। অলপ এনেকৈ থৈ দিছোঁ, এনেকৈ থৈ দিওঁ।
পাবই গৈছোঁ তো ফাইনেলি ৰুম পাই গ'লোহি আৰু ৰুম পালোঁ মানে তন্ময় যেতিয়া দেখিলে তাইতো শ্বক হৈ গ'ল অকণমান সময় এনেকৈ ৰৈ দিলে হয়নে নহয় মানুহটো প্ৰথম টুপিটো একদম আচৰিত হৈ গ'ল হয় তাৰপিছত আৰু এটা কথা ইয়ালৈ অহা আৰু এটা কাৰণ এটা আছিলে কাৰণটো হ'ল অৰুণাচল ইউনিভাৰ্চিটি উইক চলি আছিলে তাতে আছিলে কালি এছে কম্পিটিশ্যন আছিলে অন দ্য স্পট আৰু এই এছে কম্পিটিশ্যনত তন্ময়ে ফাৰ্ষ্ট পুৰস্কাৰ পালে এইখন হৈ গ'ল চাৰ্টিফিকেট আৰু এইটো হৈ গ'ল মেডেলটো অন দ্য স্পট আৰু মইতো ইয়াত মানে ৰিজাল্টটো আগতে এনাউন্স কৰা নাই ন সেইদিনা আমি প্ৰগ্ৰেম চাবলৈ গৈছো বহি আছো যেতিয়া প্ৰথম চিৰিছে ব্ৰহ্মপুত্ৰ হাউচ তন্ময়তো মই বহি আছো মই মানে ভবাই নাই যে মোৰ নামটো বাজিছে যেতিয়া বিয়েডৰ গোটেই ছোৱালী গালে চিৰিছে বাকে মই তেতিয়া দৌৰিছো এইটো আনিবলৈ জীৱনৰ ফাৰ্ষ্ট মেডেল আজিলৈকে পাই নাপালো স্কুল কলেজ ক'তো ফাৰ্ষ্ট আজি তাগ ওপৰত হাৰিলো আৰু খালি চুচৰাই নিলে মোক আজি তো বাকী এতিয়া আমি বজাৰ চজাৰখিনি কৰিব লাগিব বজাৰ কৰি খানা খাবৰ কাৰণে এতিয়াও প্ৰগ্ৰেম চগ্ৰেম আছে চাৰিটা প্ৰগ্ৰেম নাযায় আৰু তো সেইটোৱে আছিলে ভিডিঅ'টো বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব তো থেংক ইউ বাই বাই